বুধবাৰে পুৱাৰে পৰা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লখিমপুৰ জিলাৰ কেইবা ঠাইলৈ গৈ বিভিন্ন আঁচনিৰ শুভাৰম্ভ কৰাৰ লগতে নিৰ্মাণৰ বুজ লয়। বিয়লি 2 বজাত উত্তৰ লখিমপুৰ নকাৰী ৰেলৱে কোচিং নিৰ্মাণ কৰিবলৈ লোৱা উৰণীয়া সেতুৰ কাম কাজৰ বুজ লয়। সাংবাদিকৰ লগত হোৱা কথাবাৰ্তাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে অনতি পলমে এই উৰণীয়া সেতুৰ নিৰ্মাণৰ কাম কৰা হ'ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ জনজাতিকৰণৰ সপক্ষে মন্তব্য কৰে। অসম অৰুণাচলৰ সীমা সমস্যা শীঘ্ৰে সমাধান কৰা হ'ব। বাকীসমূহ জিলাৰ সমস্যা ইতিমধ্যে সমাধান কৰা হৈছে। লখিমপুৰ ধেমাজিত কিছু সমস্যা বাকী আছে বুলিও জানিবলৈ দিয়ে। কেইবাটাও নতুন প্ৰকল্প আৰু প্ৰকল্পৰ লগত জড়িত অগ্ৰগতিৰ বিষয়ে মই বুজ লওঁ। লিগেসি ৱেষ্ট ইতিমধ্যে ইয়াতে খালী কৰা হৈছে আৰু তাত এখন আৰবান ফৰেষ্ট বনোৱাৰ পৰিকল্পনা এটা কৰা হৈছে। আমাৰ যিখিনি সদায় জমা হৈ থকা ৱেষ্ট সেইখিনিকো ছেগ্ৰিগেশ্যন কৰি অৰ্গেনিক ফাৰ্টিলাইজাৰলৈকে আমি কনভাৰ্ট কৰাৰ কাৰণে যিটো প্ৰকল্প আজি আমি তাৰো শুভ উদ্বোধন কৰিছোঁ। ISBTৰ কামটো অহা বছৰ যাতে শেষ হৈ যায় তাৰ কাৰণে প্ৰয়োজনীয় নীতি নিৰ্দেশনা দিয়া হৈছে। ষ্টেডিয়ামটোৰো প্ৰথম প্ৰকল্প দুটা আমি অহা বছৰ আগষ্ট মাহৰ ভিতৰত শেষ কৰিম। খুনাখুটি দলংখন চালোঁ, বানপানীৰ কাৰণে কাম কৰিব পৰা হোৱা নাছিল। এতিয়া কণ্ট্ৰেক্টৰে পূৰ্ণ গতিত কাম কৰিছে। ফাউণ্ডেশ্যনখিনি এইবাৰ আমি কৰি ল'ব খুজিছোঁ যাতে অহা বছৰ বানপানী থাকিলেও ছুপাৰ ষ্ট্ৰাকচাৰৰ কামখিনি হৈ থাকিব পাৰে। আৰু তেওঁলোকে ইতিমধ্যে প্ৰয়োজনীয় যিটো ৰাস্তা আদি বনাই সম্পূৰ্ণ কৰিছে। আৰবিখনৰ লখিমপুৰত কিছু সমস্যা আছিল, সমস্যাখিনি মই ভাবোঁ অহা এমাহৰ ভিতৰত সমাধান হৈ যাব। আমি চেষ্টা কৰিম 25ৰ শেষৰ ফালে লখিমপুৰৰ আৰবিখনো যাতে নিৰ্মাণ সমাপ্ত হৈ যায়। বহুত গুৰুত্বপূৰ্ণ বৈঠক আজি অনুষ্ঠিত হ'ব। কেইটা বজাৰ পৰা? 5টাৰ পৰা কেবিনেট আছে আৰু আমি প্ৰত্যেক মাহত এখন এখন কেবিনেট বাহিৰত কৰোঁ। আজি আমাৰ লখিমপুৰত হ'ব আৰু লখিমপুৰত DC কনফাৰেন্সো হোৱা কথা আছিলে, বানপানীৰ কাৰণে নহ'লগৈ। আজি 5টাৰ পৰা ৰাতি 8টা 8:30লৈকে কেবিনেট। সমস্যা আছে লখিমপুৰ DIPৰ স্থায়ী DIP এজন এতিয়ালৈকে নিয়োগ কৰা নাই। সুবিধাৰ সৃষ্টি মই চাই দিম। অনলাইনৰ ঘটনা যি প্ৰকল্প লগাই আছে অনলাইন এতিয়া পাপত বজাৰ নিচিনাকৈ বুজিবলৈ দিছে। এই ক্ষেত্ৰত মই অসমৰ ৰাইজক আহ্বান জনাম যে পইচা এপত জমা দি তাক 2 গুণ 3 গুণ কৰাৰ কোনো ৰাস্তা নাই। যিসকলে এইবোৰ ব্যৱসায় কৰে তেওঁলোকে সহজ সৰল মানুহক ঠগিবৰ কাৰণে প্ৰবঞ্চনা কৰিবৰ কাৰণে কৰে আৰু ভাৰতৰ আইন মতে এনেকে এপত টকা কালেক্ট কৰা, ষ্টকৰ কাৰণে টকা কালেক্ট কৰা এনেকুৱা কোনো প্ৰভিজনে নাই। বহুত মানুহৰ টকা ইতিমধ্যে হেৰালে। মোক 2-এজন ল'ৰাই হোৱাটছআপত এই ঘটনাটো যোৱা এসপ্তাহ আগত জনালে, তাৰ আগত ময়ো জনা নাছিলোঁ। লগে লগে ইনকুৱাৰী হ'ল। পুলিচে ক'লে কামটো কমপ্লিটলি ইলিগেল। 36জন ব্যক্তিক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আৰু আমি গোটেই চক্ৰটোক উৎখাত কৰাৰ বাবে আমি চেষ্টা কৰিম। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।